হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ SSC-GDৰ যিটো 25ৰ ভেকেঞ্চি, সেই ভেকেঞ্চিটোৰ এতিয়া আমাৰ ফাইনেল ৰিজাল্টটো আহিবলৈ বাকী আছে। আৰু এই কথাটো আমি সকলোৱে জানো যে আৰু হয়তো 4-5 দিনৰ পিছতে আমাৰ ৰিজাল্টটো ৰিলিজ হ'ব। গতিকে এই ৰিজাল্টটোৰ লগতে বহুতৰে জীৱনৰ কথা জড়িত হৈ আছে। আমি সকলোৱে জানো বহুতে কষ্ট কৰি সেই ফিনিচিং পইণ্টটো পায়গৈ, আৰু বহুতে হয়তো কষ্ট কৰি সেই ফিনিচিং পইণ্টটো চুই পেলাই উভতি আহিবলগীয়া হয়। গতিকে ইয়াতে বহুত কথা থাকে, আৰু যিহেতু সেই পইণ্টখিনি মই নিজে দেখি আহিছোঁ, ময়ো ফাইনেল মেৰিট আউট হৈছোঁ অলৰেডি। গতিকে তোমালোকক এটা কথা কওঁ, যিসকলে একদম ফ্ৰেছাৰ, মানে এইবাৰ নতুনকৈ SSC-GDৰ ভেকেঞ্চিটোত এপ্লাই কৰিছা, মাত্ৰ নতুন, মানে ফিমেল হওক বা মেল হওক, মানে একোৱেই নাজানা SSCৰ বিষয়ে, চ' তেওঁলোকক কৈছোঁ, যদি মোৰ জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'ব বিচাৰিছা, সৰুৰ পৰা ডাঙৰলৈ প্ৰতিটো আপডেট SSC-GDৰ সকলোখিনি তোমালোকৰ মাজত আগবঢ়াম। আৰু যিখিনিয়ে এই ভেকেঞ্চিটোৰ পৰা, মানে 2025ৰ ভেকেঞ্চিটোৰ পৰা ফাইনেল মেৰিট আউট হ'বা, বা ফিজিকেলত আউট হৈছা, বা ৰিটেন ডিছকুৱালিফাই হৈছা, তেতিয়াহ'লে তোমালোকেও জড়িত হৈ ল'ব পাৰা। এতিয়া কথাটো হ'ল, এই ভিডিঅ'টোৰ কাৰণটো এটাই যে যিটো আমাৰ নতুন ভেকেঞ্চি 2026ৰ, আমি সকলোৱে জানো 25,000+ আমাৰ ভেকেঞ্চি এতিয়া আমি দেখিবলৈ পাইছোঁ। আৰু আমি এইটো এটা খাটাংকৈ ক'ব পাৰোঁ যে এই ভেকেঞ্চিটো বাঢ়ি গৈ হয়তো এই ভেকেঞ্চিটো 25ৰ ডাবলো হৈ যাব পাৰে, বা 40ৰ বা 45ৰ আশে পাশে হয়তো আহি যাব পাৰে। আৰু পাৰে নহয়, ইয়াতে কিছুমান ডাটাৰ ফালৰ পৰা আমি এই কথাটো কনফাৰ্ম বুলিয়ে প্ৰায় ক'ব পাৰোঁ। কিন্তু এতিয়া কথা হ'ল, এই ভেকেঞ্চিটোৰ লগত আমি মোকাবিলা কেনেকৈ কৰিম। মানে আমি শুনি থাকিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ ইউটিউবত যে আমাৰ নতুনকৈ এটা এজেঞ্চিয়ে আমাৰ পৰীক্ষাটো কণ্ডাক্ট কৰিব, আৰু তাৰ নামটো হ'ল EDQT। গতিকে এই এজেঞ্চিটোৱে কি কৰিব, কি সাল সলনি কৰিব, বা কি চিলেবাছ দিব, এই বিষয়টোক লৈ আমি বহুতে ভয় খাই আছিলোঁ, বা যিখিনি আগৰ পৰা SSC-GDৰ লগত জড়িত তেওঁলোকে ভয় খাই আছিল। আৰু যিখিনি নতুন তেওঁলোকেতো গম যিহেতু নাপায়, বা আগৰ যদি কুৱেশ্যন চাইছে তেতিয়াহ'লে ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল, মই মোৰ ফালৰ পৰা এটা কথা স্পষ্টকৈ কওঁ যে নতুন যিটো ভেকেঞ্চি 2026ৰ, এই ভেকেঞ্চিটোত আমাৰ যিবিলাক কুৱেশ্যন পেটাৰ্ণ থাকিব, একোৰেই সাল সলনি নহয়। ইয়াতে কথাটো হ'ল, EDQT যিটো এটা আমাৰ এজেঞ্চি আহিব, এই এজেঞ্চিটোৱে অলৰেডি বহুত ধৰণৰ এক্সাম পাতিছে। আৰু সেই এক্সামবোৰৰ যদি তোমালোকে কুৱেশ্যনবিলাক চাব পাৰা, CGLৰ হওক বা আমাৰ SSCৰ আণ্ডাৰত যিবিলাক এক্সাম পাতিছে, সেইবোৰ তোমালোকে চাই ল'ব পাৰা। আগৰ কুৱেশ্যনবোৰ কাৰোবাৰ পৰা খুজিও চাব পাৰা, বা আমাৰ ইউটিউবতো চাব পাৰা, গুগলত চাব পাৰা। তো এতিয়া যিমান দূৰ জানো, আমাৰ যিবিলাক আগৰ ষ্টাইলৰ পেটাৰ্ণ আছে, সেই পেটাৰ্ণবোৰ আমি চালেই আমি গম পাম যে আমাৰ এক্সামটো কি ষ্টাইলত পাতিব বা কেনেকুৱা। গতিকে ইয়াতে তোমালোকে চাবলগীয়া বিষয় বা চাবলগীয়া ইম্পৰ্টেণ্ট কথা বুলি ক'লে, তোমালোকে যিখিনি আগৰ মানে আমাৰ ৰিজনিং হওক, হিন্দী হওক বা অংক হওক, এই গোটেইখিনি বস্তুৱে তোমালোকে আগৰ ষ্টাইলত চালে এক্সামটো ধুনীয়াকৈ পাছ কৰিবা। তো এইখিনিয়ে কথা। আৰু যিবিলাকে ভাবিছা যে ক'ৰ পৰা ষ্টাডি কৰিম, বা অনলাইন কোৰ্চ ল'ম নে কিতাপ ল'ম, তো সেইসকলক কওঁ, মই মোৰ এই ভিডিঅ'টোত কেইখনমান কিতাপ মই বাছি অসমীয়া ভাগৰ আৰু হিন্দী ভাগৰ দি দিম। তোমালোকে সেই বস্তু মানে কিতাপখিনি তোমালোকে চাব পাৰা। আৰু লগতে তোমালোকক মই এইটো নকওঁ যে কোৰ্চিং ল'লেহে এক্সামটো পাছ কৰিব পাৰি, বা কিতাপ ল'লেহে এক্সামটো পাছ কৰিব পাৰি, তেনেকুৱা কথা নাই। ইয়াত যদি তোমালোকে চেল্ফ ষ্টাডি কৰা, চেল্ফ ষ্টাডি বুলি ক'লে কি, মানে ইউটিউবৰ পৰাই যদি তোমালোকে সকলোখিনি বস্তু চোৱা, তেতিয়াহ'লে তাৰ পৰা তোমালোকে নোট বনাই ল'লেও ইয়াত এক্সামটো খুব সুন্দৰকৈ এটা ভাল মাৰ্ক তুলিব পাৰে। গতিকে তোমালোকে সেইটোৰ ব্যৱস্থাও কৰিব পাৰা। নহ'লে তোমালোকে যদি ভাবা যে আমি মক টেষ্ট হিচাপত দিওঁ, তেতিয়াহ'লে আমি সকলোৱে জানো যে RWA02 চেনেল যিটো প্লেটফৰ্ম, সেই প্লেটফৰ্মটোতে তোমালোকে দেওবৰীয়া যিটো মক টেষ্ট আছে, ফ্ৰীত তোমালোকে সেই মক টেষ্টটো দিলেও তাৰ পৰা বহুখিনি কাম তোমালোকে কৰিব পাৰিবা। আৰু লগতে তোমালোকে যদি ভাবা যে আমাক এখন প্ৰেক্টিছৰ বাবে বুক লাগে, তো তেতিয়াহ'লে প্ৰেক্টিছৰ বুকবিলাক মই তোমালোকক দি দিম। মানে ইয়াতে তোমালোকে তাৰ পৰা ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা কিনি ল'ব পাৰিবা। গতিকে তোমালোকে যিখিনি নতুনকৈ কেণ্ডিডেট জড়িত হৈছা SSC-GD 2026, তেওঁলোকৰ বাবে মই যিটো এই 25ৰ ভেকেঞ্চিটোৰ ফাইনেল ৰিজাল্ট অহাৰ পিছতে মই সেইটোৰ বাবেও এটা গ্ৰুপ বনাই দিম, ফিমেলৰ গ্ৰুপ এক্সট্ৰা আৰু মেলৰ গ্ৰুপ এক্সট্ৰা। গতিকে তেওঁলোকে এতিয়া সময়ো আমাৰ নতুন ভেকেঞ্চিটোৰ বাবেও আমি কিন্তু সময় বেছি নাপাওঁ। গতিকে জড়িত হৈ থাকিবা জব এণ্ড ডিফেন্সৰ লগত, গোটেইখিনি কথা পাতি যাম। আৰু ইয়াৰ ওপৰত চিলেবাছখিনি মই কমিউনিটি পোষ্ট কৰি দি দিম, তোমালোকে চাই ল'ব পাৰিবা। যিসকলৰ ভাল লাগিছে মোৰ চেনেলটো,
তেওঁলোকে মোৰ ইনষ্টাত গৈ পেলাই মেছেজ কৰিব পাৰা পাৰ্চনেলি, আৰু লগতে মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোৰ লগত তোমালোকে জড়িত হৈ ল'ব পাৰা বেল আইকনটো অল প্ৰেছ কৰি। ধন্যবাদ। জয় আই অসম।